যে কেইটামান দিন আগতে অসমত আমি সফলতাৰে এডভান্টেজ আসাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট সম্পূৰ্ণ কৰিছিলোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আৰু দেশৰ বিভিন্ন উদ্যোগপতিসকলৰ অংশগ্ৰহণৰ মাজেৰে আমি এডভান্টেজ আসাম 2.0 ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ উদ্যোগীকৰণৰ এটা পৰিৱেশ নিৰ্মাণত সফল হৈছিলোঁ। সেই সন্মিলনতে আমি বিনিয়োগ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ বিনিয়োগ আৰু আন্তঃগাঁথনি এই দুইটা শিতানত সৰ্বমুঠ 5,18,000 কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিলোঁ। আমি এটা মনত ভাবিছিলোঁ যে যিসকল সিৰিয়াছ প্লেয়াৰ নহয় ইনভেষ্টমেণ্ট সামিটত বুজাবুজিৰ চুক্তি সহি কৰাৰ পিছত উদ্যোগ স্থাপন কৰিবলৈ আগবাঢ়ি নাহিব, তেনে বহুত প্ৰস্তাৱক আমি সেই সময়তে একাষৰীয়াকৈ ৰাখিছিলোঁ যাতে বাস্তৱ আৰু এমঅইউৰ মাজত বৃহৎ পাৰ্থক্য থাকি নাযায়। কেইটামান দিন আগতে হৈ যোৱা এই ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটৰ পিছত বা ইনভেষ্টমেণ্ট সামিটৰ পিছত আমি লাভ কৰা সফলতা কেইটামানৰ বিষয়ে আপোনালোকক মই ক'ব বিচাৰিছোঁ। প্ৰথমতে আমি যদি ইনফ্ৰাষ্ট্ৰাকচাৰলৈকে চাব যাওঁ, যোৱা কেইটামান মাহৰ ভিতৰত ইনফ্ৰাষ্ট্ৰাকচাৰ শিতানত তিনিটা বৃহৎ ঘোষণাক আমি বাস্তৱলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছোঁ। এটা ঘোষণা আছিল গুৱাহাটীৰ ৰিং ৰোড লগতে নাৰেংগী কুৰুৱাৰ দলং। অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 7,800 কোটি টকাৰ ব্যয়েৰে এই প্ৰকল্পৰ শুভাৰম্ভণি কৰিব। ইয়াৰ পিছত আন এটা বৃহৎ ঘোষণা আছিলে গুৱাহাটী আৰু শিলচৰৰ মাজত এক্সপ্ৰেছ হাইৱে এক্সেছ কণ্ট্ৰল এক্সেছ হাইৱে। ইতিমধ্যে ভাৰত চৰকাৰৰ কেবিনেটে 23,000 কোটি টকাৰ এই আঁচনি মঞ্জুৰ কৰিছে আৰু খুব সোনকালে ইয়াৰ নিবিদাৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব। অৰ্থাৎ এডভান্টেজ আসাম 2.0 পিছত আমি 30,000 কোটি টকাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰমিছ আমি এতিয়ালৈকে বাস্তৱত ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছোঁ। অনাগত দিনত এই সংখ্যা আৰু বাঢ়ি যাব। আমি ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়ি গৈছোঁ আৰু মই বিশ্বাস কৰোঁ যে যি ধৰণে আমি প্ৰতিশ্ৰুতি বা ঘোষণা আমাৰ সন্মুখত আছিল তাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰিম। এতিয়া আমি আহিব খুজিছোঁ ইনভেষ্টমেণ্ট শিতানত আমাক বহুকেইটা উদ্যোগ আৰু ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ড দুইটাৰ ফালৰ পৰা বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল। ইনভেষ্টমেণ্ট সামিটত যেতিয়া আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰোঁ সি হ'ল জেনেৰিক, অৰ্থাৎ আমি অসমত উদ্যোগ এটা স্থাপন কৰিব বিচাৰিছোঁ। বাইণ্ডিং বা তাত চুক্তি নাথাকে যে মাটি ক'ত, ইনভেষ্টমেণ্ট ক'ত, ইনচেণ্টিভ কি, এই কথাবিলাক নাথাকে। সেইবাবে বুজাবুজিৰ চুক্তিখনক লৈ
কোনোবাই যদি নকৰেও আমি তাত একো বিশেষ মাত মাতিব নোৱাৰো কিন্তু যেতিয়া ইনভেষ্টমেন্টৰ প্ৰপ'জ MOU সমূহ আমি বাইন্ডিং MOU লৈকে ৰূপান্তৰ কৰো তেতিয়াহলে আমি বুজি পাওঁ যে এতিয়া নেক্সট ষ্টেপটো হ'ল ভূমি পূজন বা উদ্বোধন আমি এটা নিৰ্দিষ্ট পথত আগবাঢ়ি গৈছো আজি আমাৰ বাবে এটা আনন্দৰ দিন এডভান্টেজ অসমৰ সময়ত স্বাক্ষৰ কৰা MOU বিলাকৰ ভিতৰত 22,900 কোটি টকাৰ 20টা প্ৰকল্পক আজি আমি এটা এক্সিকিউশন ষ্টেজলৈকে আনিবলৈ সক্ষম হৈছো ইয়াৰ ভিতৰত আমি পেপাৰ নিৰ্মাণৰ কাৰণে পাল্প আৰু স্পেচিয়েলিটি পেপাৰ নিৰ্মাণৰ বাবে কোহিনুৰ পাল্প এণ্ড পেপাৰ লিমিটেড আৰু RPN স্পেচিয়েলিটি পেপাৰ লিমিটেডৰ লগত 1,800 কোটি টকাৰ আজি আমি বাইন্ডিং MOU কৰিছো আৰু মই কবলৈ পাই ভাল পাইছো যে ইতিমধ্যে নিৰ্মাণৰ কাম আগবাঢ়ি গৈছে ইয়াত it is কোনোবা যদি যায় they can see that in the field ইয়াৰ পিছত SKJ ক্লিন এনভাইৰনমেন্ট ভেঞ্চাৰ তেওঁলোকে ওয়েষ্ট ৰিসাইকেল কৰিব 137 crores project আজি আমি চুক্তি কৰিছো কিন্তু by December it will be ready for inauguration আমি ভিজুৱেল to দেখুতে আমি দেখিছো যে ইয়াত কনষ্ট্ৰাকচন চলি আছে it is in the early stage of completion ইয়াৰ পিছত আমি মেথাসন্স হাইড্ৰোজেন বুলি এটা কোম্পানী লগত আজি আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছো this company originally is from Japan আৰু definitely India incorporate hoise so ei company to logoto aji ami binding MOU korisu and they are already working on site ami aji tinita ethanol projector logot MOU korisu Kamaikha Gulson Aadhar and Seas sarita project e ami on ground আজি গলে আমি দেখা পাম it is in advanced stage of completion বহুখিনি আগবাঢ়ি গৈছে ব্ৰহ্মপুত্ৰ বিয়ৰি এটা কোম্পানী হ'ব তেওঁলোকৰ বহুতখিনি কাম আগবাঢ়ি গৈছে next 6 month projects can be inaugurated Megasri Megatop Max তিনিটা সিমেন্ট ফ্যাক্টরি আমি 2,800 কোটি টকাৰ আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছো They have also started their construction. Hospitality sector ami keibataও প্ৰকল্প আজি সহি কৰিছো Hilton Hotel, JW Marriott এই চাৰিটা প্ৰকল্প ডাউনটাউন জোনালি সেলেজা এই তিনিটা প্ৰজেক্ট ইতিমধ্যে এডভান্স স্টেজেস অফ কনষ্ট্ৰাকচনলৈকে আগুৱাই গৈছে জাগিৰোডত টাটা গেটৱেৰ প্ৰকল্প আজি আমি MOU কৰিছো আৰু টাটাৰ ডাঙৰ প্ৰজেক্ট কাখত চলি থকা কাৰণে স্বাভাৱিকতে এই প্ৰজেক্টটো খুব ইম্পৰ্টেন্ট প্ৰজেক্ট এণ্ড আমি ইয়াক কমপ্লিশ্যন পৰ্যায়লৈকে লৈ আহিছো SJVN এখেতসকলৰ লগত আমাৰ অনগোয়িং প্ৰজেক্ট চলি আছে তেজপুৰ আৰু বিলাসীপাৰাত আজি নতুন কৰি আৰু 200 মেগাৱাট সোলাৰ পাৱাৰৰ বাবে আমি বুজাবুজিৰ চুক্তি সহি কৰিছো 1 মেগাৱাট যদি আমি কৰো ইট কষ্ট আস অলমোস্ট 5 crores 1000 কোটি টকাৰ আজি আমি বুজাবুজিৰ চুক্তি সহি কৰিছো 300 নিয়াৰ এবাউট 200-300 মেগাৱাটছৰ কাম তেওঁলোকৰ অন সাইট চলি আছে নেভেলি লিগনাইট কৰ্পোৰেচন আজি আমি 1000 মেগাৱাটছৰ বাবে আমি এটা কোম্পানী ফৰ্ম কৰিছো নেভেলি আসামস তাৰ নামও আমি NAPL দিছো নেভেলি আসাম প্ৰাইভেট লিমিটেড যেটো কোম্পানী তেখেতসকলে নাম দিছে ইয়াতো আমি 1000 মেগাৱাট সোলাৰ পাৱাৰ আমি উৎপাদন কৰিম
ঠিক তেনেদৰে আজি অসমত দুটা খুব ইম্পৰ্টেণ্ট আৰু মাইলৰ খুঁটা আমি স্থাপন কৰিব খুজিছোঁ অন দ্য গ্ৰীণ পাৱাৰ। গ্ৰীণ পাৱাৰ সোলাৰত আমি উৎপাদন কৰোঁ, কিন্তু ইয়াক আমি প্ৰিজাৰ্ভ কৰিব লাগিব ফৰ দ্য পিক আৱাৰ্ছ। গ্ৰীণ পাৱাৰ সোলাৰত উৎপাদন কৰাৰ পিছত আমি যদি ইয়াক প্ৰিজাৰ্ভ কৰিব নোৱাৰোঁ পিক আৱাৰ্ছত, তেতিয়াহ'লে আমি 24 hours green power আমি পাব নোৱাৰোঁ। Today we have signed to binding MOU, one with ONGC Tripura Power Corporation Limited। তেখেতসকলে বেটাৰীত দিনত উৎপাদন হোৱা সোলাৰটো বেটাৰীত সংৰক্ষণ কৰি ৰাতি ব্যৱহাৰৰ কাৰণে আমাক এৰি দিব। We have signed a very important MOU today, আৰু তেখেতসকলে ইতিমধ্যে টেণ্ডাৰৰ কামত আগবাঢ়ি গৈছে। দে আৰ ইন এডভান্স ষ্টেজেছ অফ কমপ্লিশ্যন। ইয়াৰ পিছত উইথ নেপকোৰ কপিলি হাইড্ৰ পাৱাৰ প্ৰজেক্টছ আছে, কিন্তু আজি অসমত আমি ফাৰ্ষ্ট পাম্প ষ্ট'ৰেজ প্ৰজেক্ট মানে দিনত যিটো সোলাৰ পাৱাৰ উৎপাদন হ'ব, সেই সোলাৰ পাৱাৰত তেওঁলোকে পানীৰ মাজেদি দিনটো চাৰ্কুলেশ্যন কৰি সংৰক্ষণ কৰিব। ওপৰত এটা তেওঁলোকৰ টেংক থাকিব, তলত এটা টেংক থাকিব, নেচাৰেল পাহাৰৰ ওপৰ আৰু তল। পাহাৰৰ ওপৰ আৰু তলত পানীৰ চাৰ্কুলেশ্যনৰ মাজত তেওঁলোকে সৌৰ শক্তি সংৰক্ষণ কৰিব, আৰু গধূলি হোৱাৰ লগে লগে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে হওক বা চেণ্ট্ৰেল ট্ৰান্সমিশ্যন লাইনতে হওক তেওঁলোকে এৰি দিব, যাতে গধূলি সেই সেউজীয়া শক্তি আমি ব্যৱহাৰ কৰিব পাৰোঁ। আজি নেপকোৰ লগত তাৰ আমি বাইণ্ডিং এগ্ৰিমেণ্ট, এডভান্টেজ আছামৰ সময়ত ইণ্টেনশ্যনৰ ওপৰত এগ্ৰিমেণ্ট হৈছিল, আজি আমি বাইণ্ডিং MOU স্বাক্ষৰ কৰিছোঁ, অৰ্থাৎ এতিয়া তেওঁলোকে কনষ্ট্ৰাকশ্যনৰ ফালে আগুৱাই যাব। এই গোটেইখিনিৰ মাজত এখন আমি আৰু প্ৰাৰম্ভিক বুজাবুজি, এতিয়ালৈকে মই যিখিনি ক'লোঁ এইখিনি প্ৰাৰম্ভিক নহয়, চূড়ান্ত পৰ্যায় হোৱাৰ পিছত আমি চুক্তি কৰিছোঁ। বাট উইথ হিন্দুজা আমি আজি এখন প্ৰাৰম্ভিক বুজাবুজি কৰিছোঁ। হিন্দুজাৰ লগত লগ লাগি আমি আৰু অসমত পাম্প ষ্ট'ৰেজ আৰু ক'ত কৰিব পাৰি, পাম্প ষ্ট'ৰেজৰ কাৰণে ছাইট ছিলেকশ্যন লাগে। অসমত এতিয়ালৈকে 3টা ছাইট আমি ছিলেক্ট কৰিছিলোঁ, এটা নেপকোৱে ব্যৱহাৰ কৰিব, এটা ছাইট য'ত নেকি আই থিংক দেয়াৰ উইল বি ইনভেষ্টমেণ্ট অফ more than 6,000 crore। 21 তাৰিখে কেবিনেটত আহিব, আমি ক্লিয়াৰ কৰাৰ কাৰণে আশা ৰাখিছোঁ। থাৰ্ড পাম্প ষ্ট'ৰেজ এটা ছাইট আমি ছিলেক্ট কৰি ৰাখিছোঁ, আৰু হিন্দুজাই আজি আমাৰ লগত MOU কৰিছে যে আমি আৰু ক'ৰবাত যদি আছে আমি ছাইট আইডেণ্টিফাই কৰি প্ৰজেক্ট কৰিব খোজোঁ। ডেটছ এ প্ৰিলিমিনাৰী MOU, আৰু এই প্ৰিলিমিনাৰী MOUখনো যদি আমি কনভাৰ্ট কৰিব পাৰোঁ, আই থিংক ডেট উইল বি আনাডাৰ ইনভেষ্টমেণ্ট অফ 6,000 crore, য'ত নেকি আজি আমি ইয়াত 22,000 কোটি টকাৰ ভিতৰত আমি ইয়াক ৰখা নাই। অৰ্থাৎ এডভান্টেজ অসমৰ পিছত আমি ইনফ্ৰাষ্ট্ৰাকচাৰত 30,000 কোটি টকা, উদ্যোগত 22,000, লগত নামৰূপৰ ফাৰ্টিলাইজাৰ যি পুৰা বহুত স্পীডত আগবাঢ়ি গৈছে, কোম্পানী ফৰ্মেশ্যন হৈ গৈছে, 32,000 crores, 32,000 crores অন ইনভেষ্টমেণ্ট, 30,000 crore অন ইনফ্ৰাষ্ট্ৰাকচাৰ। আমি এডভান্টেজ অসমৰ সংকল্পক আমি বাস্তৱত ৰূপায়ণ কৰিছোঁ। মোক খততে সুধিছিল যে 5,15,000 কোটি টকাৰ প্ৰথম বছৰত কিমান কৰিব পৰা হ'ব। উই হেভ এ কেলকুলেশ্যন যে এই বছৰত আমি 1.5 লাখ কোটি টকালৈকে আমি ইনভেষ্টমেণ্ট আমি বাস্তৱলৈকে লৈ আহিব পাৰিম, আৰু সেই ধৰণে আমি আগবাঢ়ি গৈছোঁ। দ্য নেক্সট ওৱান, আমি আৰু নেক্সট MOU চাইনিং চেৰিমনি ৰাখিছোঁ ইন দ্য মান্থ অফ ছেপ্টেম্বৰ or October, which will be big one. Then we will see some of the major players যি নেকি ডাঙৰ ইনভেষ্টমেণ্টৰ এনাউন্স আছিল,
আমি ভাবিছোঁ যে ছেপ্টেম্বৰ অক্টোবৰলৈকে few of the major announcement আমি আৰু চুক্তিলৈকে বাইণ্ডিং চুক্তিলৈকে আমি কনভাৰ্ট কৰিব পাৰিম we are working on 3 thermal power projects we are working on more solar energy we are working on more pump storage আৰু we are also working on petrochemicals অৰ্থাৎ আমি ভাবো যে there will be further breakthrough in the month of September and October য'ত নেকি আমি এই কাম আমি to convert in assurance to execution level লৈকে আমি লৈ আহিব পাৰিম আৰু এই বছৰৰ শেষৰ ফালে আমি ভাবো যে কেইবাটাও উদ্যোগৰ আমি ইনোগ্ৰেশনো কৰিব পাৰিম some industry are in the level of inauguration তাৰুল আমি লৈ যাব পাৰিম আজিৰ এই উদ্যোগৰ মাজতে we have created another front today that is on dairy sector আমাৰ এটা সকলোৱে আমি জানো যে বৃহৎ উদ্যোগৰ লগতে যদি ক্ষুদ্ৰ উদ্যোগ হৰ্টিকালচাৰ ভেটেনাৰী ডায়েৰী ইয়াৰ যদি এক্সপানশন নহয় তেলে real employment is not possible today you have seen Amul has signed a agreement of 75 crore others have signed agreement of 2000 crore but when it comes to employment with 75 crore Amul will generate 20,000 employment because it is employment incentive others will put 50,000 crore but the employment like Tata Semiconductor they are putting 27,000 crore employment will be 30,000 but Amul has a power to create employment by putting 75 crore they can create employment of 20,000 crore 20,000 numbers so that's the power of dairy sector that is the power of horticulture veterinary agriculture আজি আমি অসমত this is the first time Amul has shown interest আমি NDDB লগত কাম কৰি আছিলো National Dairy Development Board we have signed MOU for producing 3 lakhs liters of milk Dhemaji Jorhat and Dibrugarh by next September we will be able to sign an permanent MOU or rather we will be able to break grounds on that 3 projects today is the 4th projects with Amul for producing milk aru amar ohomot in isase today we are producing processed milk 1,30,000 liter per day we want to take it to 10 lakhs liter per day in next 4 to 5 years aru hei dikhotu aji ami we have taken a very important steps and I am sure that we requested Amul for 2 projects one is in Kamrup Metro or Kamrup district others is in Bishwanath so I am sure that by next time we will meet definitely Amul will also come forward with the second project in Bishwanath I like to assure MD Amul I know that Gujarat is a standard by itself but when you meet Tata guys they have started 2 projects one in Gujarat and one in Jagirot simultaneously today Assam project is in far advanced level in compared to আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ